প্ৰথমতে মই নিহত মানুহখিনিৰ কাৰণে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে অকল পেহেলগামত হোৱা ঘটনাটো মহামানৱিক ঘটনাটো ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে গৰিহণা দিছোঁ আৰু আগন্তুক দিনত পাকিস্তানী সন্ত্ৰাসবাদী যি বৰ্বৰতা সেই বৰ্বৰতাক ভাৰত চৰকাৰক আমি এটাই দাবী উত্থাপন কৰোঁ যে সোনকালে সন্ত্ৰাসবাদীটো নিখুঁত কৰিব লাগে। আমাৰ 28জনকৈ ভাৰতবাসীৰ লগতে আৰু কেইবাখন দেশৰ মানুহ আছিলে। গতিকে এই সন্ত্ৰাসবাদীৰ যি বৰ্বৰতা সেই বৰ্বৰতা অতি সোনকালে নিখুঁত কৰিব লাগে আৰু লগতে 28জনতকৈ 28,000জন পাকিস্তানী সন্ত্ৰাসবাদী মাৰি পেলাই ভাৰতৰ যি সেনাপ্ৰধান দেশ বুলি কওঁ আমি ভাৰতখন, গোটেই ভাৰতখনৰ এই সেনাপ্ৰধান দেশখনৰ আমাৰ শক্তি সমগ্ৰ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰি দেখুৱাব লাগে। এইখিনিয়ে আৰু যিহেতুকে সন্ত্ৰাসবাদীৰ লগত মুছলমানক জড়িত কৰা হয় এই ক্ষেত্ৰত কি ক'ব? চাওক, প্ৰথম কথা হ'ল কি সন্ত্ৰাসবাদীৰ লগত মুছলমান জড়িত মানে তাত এজন মুছলমান ঘোঁৰা চালকো এজন আছিলে, সিও মানে হিন্দু মানুহখিনি বচাওঁতে তাৰ নিহত হৈছে। কিন্তু এইটো কথা হ'ল কি ধৰ্মৰ লগত এইটো বস্তু জড়িত কৰিব নালাগে, কাৰণ তাত শুনিছোঁ আমি তাত কোনোবাই ধৰ্ম বিচাৰ কৰি বা হিন্দু মানুহ পাই পেলাই মাৰিছে, সেইটো নিশ্চয় এইটো সঁচা কথা। কিন্তু কথা হ'ল কি ধৰ্মৰ বাবে যদি কোনো ধৰণৰ এইটো ৰাজনীতি হ'ব নালাগে, কাৰণ যোৱাকালি এজন BSF জোৱান ঢুকাইছে। সেই জোৱানজনো আছিলে আমাৰ ভাৰতবৰ্ষৰ BSFৰ জোৱান আছিলে, বোৰ্ড অফ ছিকিউৰিটি। তেখেতো মুছলমান সম্প্ৰদায়ৰ লোক আছিলে, কিন্তু সকলোৰে তেজত ভাৰতবৰ্ষৰ তেজ আছে, হিন্দুৰ তেজ আছে, সমগ্ৰ দেশলৈ প্ৰেম ভাৱ আছে। সেইকাৰণে তেওঁলোকে দেশৰ বাবে জড়িত হৈছে। এইটোক কৈ কিনে কোনো ধৰণৰ যাতে ৰাজনীতি নহয়। আৰু আমি এইটো কথাই উত্থাপন কৰিম যে বিলাসী থানা অসম দক্ষিণ কামৰূপ অঞ্চলৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আছে এই অমানৱীয় ঘটনাৰ অতি সোনকালে আমি যাতে যেতিয়া চাৰ্জিকেল ষ্ট্ৰাইক যেনেধৰণৰ হৈছিলে সেনেধৰণৰকৈ যাতে আৰু এটা নতুনকৈ চাৰ্জিকেল ষ্ট্ৰাইক হ'ব বুলি আমি আশাবাদী। সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ দেশবাসী, সমগ্ৰ বিশ্ববাসীয়ে আমি আশাৰে বাট চাই আছোঁ যে পাকিস্তানৰ সন্ত্ৰাসবাদীক সোনকালে নিহত কৰিব লাগে, সন্ত্ৰাসবাদী নাইকিয়া কৰিব লাগে আৰু ভাৰতত থকা পাকিস্তানীসকল অতি সোনকালে ভাৰতবৰ্ষ এৰি পেলাই যাব লাগে। অন্যথা আগন্তুক দিনত সেনা বিশেষ নকওঁ, আমি আশাৰে ৰৈ আছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা বৃহৎ এটা সিদ্ধান্ত ল'ব। ধন্যবাদ। Stay informed, stay ahead. News Any 365.